পাঠশালার একটি অভিজাত রেস্টুরেন্ট ছত্রাক পোড়া মাংস এবং খাবার পরিবেশন করছে গ্রাহকদের। পাঠশালার অভিজাত রেস্টুরেন্টে খাদ্যের নামে কি চলছে? পাঠশালার অভিজাত রেস্টুরেন্টে শেফ কিচেনের নিকৃষ্ট কাণ্ড। দীর্ঘদিন ধরে পাঠশালার গ্রাহকদের খাইয়ে আসছে তারা নিকৃষ্ট মানের খাদ্য। বিশ্ব হিন্দু পরিষদের উদ্যোগে আলোকপাত হয় এই ঘটনায়। ফ্রিজের ভেতরে বহুদিনের পুরনো ফাঙ্গাস লেগে থাকা মাংস উদ্ধার। বিভিন্ন জুস বা সসের বোতলেও খারাপ হয়ে গেছে। রান্নাঘরে কোনো খাবারই ঢেকে রাখা নেই। বাসনগুলি একটি পরিত্যক্ত নোংরা পরিবেশে রাখা। এইরকম পরিবেশে বিশ্ব হিন্দু পরিষদের একটি দল সমস্ত ঘটনায় আলোকপাত করে এবং খবর দেয় জেলা প্রশাসনকে। সাথে সাথে দণ্ডাধীশ এবং যোগান বিভাগের আধিকারিকরা সেই স্থানে উপস্থিত হয় এবং প্রত্যেকটি বস্তু হোটেল কর্তৃপক্ষকে পরীক্ষার জন্য জমা দিতে হয়। অন্যদিকে হোটেলটি থেকে দুটি ঘরোয়া সিলিন্ডার উদ্ধার করা হয়েছে। স্বাভাবিকভাবে পাঠশালায় এই ধরনের উন্নত মানের একটি অভিজাত রেস্টুরেন্ট এই ধরনের নিকৃষ্ট কাণ্ড ঘটানোয় পাঠশালায় চাঞ্চল্যের সৃষ্টি হয়েছে। আমি ইয়াত এটা কমপ্লেইন পোৱাৰ কাৰণে পৰিদৰ্শন কৰিছিলোঁ। পৰিদৰ্শন কৰোঁতে অন্যান্য কিছুমান ইয়াত আপত্তিজনক কিবা পাইছে, সেইটো আচলতে ফুড ছেফটি অফিচাৰে চায়। গতিকে ফুড ছেফটি অফিচাৰ নথকাৰ কাৰণে কুটুম্ব আজি মেজিষ্ট্ৰেট ছাৰো তেনেকৈ তেওঁৰ কামখিনি কৰিছে। বাকী আমাৰ ডিপাৰ্টমেণ্টখনত আমি দুটা ৰঙা চিলিণ্ডাৰ ইয়াত মানে বেআইনীভাৱে ৰখা দেখা পালোঁ, আৰু সেইকাৰণে আমাৰ যিহেতু এইটো ৰঙা চিলিণ্ডাৰটো হোটেলত ব্যৱহাৰ কৰিব নহয়, সেইকাৰণে আমি আজি তাক চিজ কৰি লৈ যাব বিচাৰিছোঁ। খাদ্যবস্তুখিনি কি কৰা হ'ল ছাৰ? খাদ্যবস্তুটো আমাৰ আইনত নপৰে, সেইটো কুটুম্ব মেজিষ্ট্ৰেট ছাৰ যিহেতু আছে, মেজিষ্ট্ৰেট ছাৰে ফুড ছেফটি অফিচাৰৰ লগত যোগাযোগ কৰি পৰৱৰ্তী কেনেধৰণে পাঠশালাৰ বহুত হোটেলত কিন্তু এই ঘৰুৱা চিলিণ্ডাৰ আছে। আপোনালোকে কোনো ধৰণৰ তালাচী নচলাই নেকি? আমি মাজে মাজে আহিছোঁ, হ'লেও আমি এতিয়া ইয়াত যিহেতু আজি পাইছোঁ প্ৰথম, গতিকে আমি আমাৰ যি নতুন পদক্ষেপ সেইমতে আকৌ আমি ৰেগুলাৰ এটা মানে ইনস্পেকশ্যন কৰিবলৈ ষ্টাৰ্ট কৰিম। আজি কেইটা পালে ছাৰ চিলিণ্ডাৰ? ৰঙা চিলিণ্ডাৰ দুটা পাইছোঁ। দুটা পাইছে ছাৰ। এওঁলোকৰ ছাৰ ব্যৱসায়িক চিলিণ্ডাৰ আছেনে নাই? আমি ব্যৱসায়িক চিলিণ্ডাৰ তেনেকৈ ভিতৰত দেখা নাপালোঁ, কিন্তু আমি এতিয়া ৰঙা চিলিণ্ডাৰটো পোৱাৰ কাৰণে আমি লগালগ চিজ কৰিছোঁ। এক্সপায়াৰী হৈ গৈছে। তাৰপিছত আমি পৰ্যায়ক্ৰমে পাকঘৰৰ ফালে গ'লোঁ, পাকঘৰৰ ফালে চালোঁ যে খাদ্যৰ মানে বনোৱাৰ পৰিৱেশটো এনেকুৱা ভয়ংকৰ পৰিৱেশ য'ত নেকি খোৱাৰ চব বস্তুৱেই অনুপযোগী, আৰু মেক্সিমাম বস্তু কি হৈছে কোনো ধৰণৰ প্ৰটেকশ্যন নাই, ঢাকন দিয়া ব্যৱস্থা নাই। ঢাকন দিয়া চালোঁ ৰাখি থৈ দিছে, কিবা কিবি তাতে বনাই থৈ দিছে, মানে চালি আপোনালোকে দেখিলে গম পাব বস্তুবিলাক যে খোৱাৰ একদম অনুপযোগী। গতিকে এনেকুৱা ধৰণৰ এক্সপায়াৰী হৈ যোৱা বস্তু যদি পাব্লিকে যদি খুৱাই থাকে, তেতিয়াহ'লে মানুহটো মৃত্যু মুখলৈ আহোঁতে বেছি দিন নালাগিব। গতিকে এনেকুৱা ধৰণৰ কাৰণে চিফ কিটচেন ইয়াতে আহি পেলাই ব্যৱসায় কৰি আছে। আমি ব্যৱসায় কৰাত আমি বাধা দিব লগা আমি কোনো ধৰণৰ কথা নাই, কিন্তু কথা হৈছে কি তেওঁলোকে মানুহক সুস্বাস্থ্যৰ হেৰি কৰা বস্তুবিলাক মানুহবিলাক খুৱাব লাগে। এনেকুৱা মৃত্যুমুখলৈ ঠেলি দিয়া যদি বস্তুবিলাক মানুহক যদি খুৱাই থাকে, তেতিয়াহ'লে এইটো বৰ ডাঙৰ ঘটনা হৈছে। আল্টিমেটলি এই ঘটনাটো কিমান দিন আগৰ পৰা তেওঁলোকে কৰি আছে এইটোতো আমি নাজানো। আজি আমি আহি ইয়াতে চাই পেলাই দেখি পেলাই গম পালোঁ কাৰণেহে, কিন্তু ইতিমধ্যেতো এনেকুৱা ঘটনা জড়িত সিহঁতৰ আগৰ পৰাই চলি আছে। গতিকে আমি আশা ৰাখিম আপোনালোকৰ জৰিয়তে দি যে ইয়াৰ অতি সোনকালে ইয়াৰ এটা সুব্যৱস্থা কৰিব লাগে। কি কি দেখিছে? মাংসবিলাক দেখিলে আপোনালোকে একদম পৰিৱেশটো এনেকুৱা, আমি সোধোতে কৈছে 2 দিন আগৰ মাংস ইয়াতে ৰাখিছোঁ। গতিকে ফ্ৰিজত থৈ পেলাই এনেকৈ থৈ দিছে। ব্ৰেডবিলাক আমি চাইছোঁ, ব্ৰেডবিলাক খোৱাৰ অনুপযোগী। পিঁয়াজ চিয়াজ কাটি থৈছে, কেতিয়াবা কাটি থৈছে হিচাপ নাই, আৰু বাকী কিবা কিবি মছলা টছলা বনাই থৈছে, এইবিলাক গোন্ধ ওলাইছে। মাংস আমি নিজে চাইছোঁ, মাংসবিলাক মানে গোন্ধ ওলাই গৈছে, কেঁচা মাংস। আমি সোধোতে কৈছে তেওঁলোকে কুকুৰক দিয়াৰ কাৰণে ৰাখিছে। গতিকে কুকুৰক দিয়াৰ কাৰণে ৰাখিছে নে মানুহক দিয়াৰ কাৰণে ৰাখিছে আমিতো দেখা নাই। গতিকে আমি ইয়াতে দেখিলোঁ যে মাংসবিলাকৰ গোন্ধ ওলাই গৈছে। আৰু ইফালে ময়দাবিলাক বেচন এক্সপায়াৰী হোৱা বেচন আছে। তাৰোপৰি তেলবিলাকৰ কোনো প্ৰটেকশ্যন নাই। চাওমিনবিলাক খোলাকৈ ৰাখিছে, ফ্ৰাইড ৰাইচৰ কাৰণে সেইবিলাক চব খোলাকৈ রাখিছে, কোনো ধৰণৰ প্রটেকশন নাই। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।